বিশেষকৈ তেওঁ তৃতীয় যিখন উপন্যাস সেই উপন্যাসখন কিন্তু যিটো তাৰ নিৰ্মাণৰ দিশ, সেই নিৰ্মাণৰ দিশৰ পৰা অসমীয়া সাহিত্যত একেবাৰে নতুন। আৰু এইমাত্ৰ যদি একদম ষ্টাৰ্ক নেকেড ৰিয়েলিটি, একেবাৰে ৰূপ বাস্তৱ, কিন্তু পিছ মুহূৰ্তত হয়তো বকাসুৰৰ জীয়েকৰ সুৰৰ লগত বিয়াৰ ঠিক হৈছে। কল্পনা বাস্তৱ চব একাকাৰ কৰি পেলাইছে। আৰু অধ্যয়ন কৰি, পঢ়া শুনা কৰি, তাত বিজ্ঞানিক কথাবোৰো সেইবিলাক সকলোবোৰ সামৰি, আৰু সামাজিক তাৰ দিশটো যেনেকৈ আছে, বা চায়েন্সে বিজ্ঞানিক কথাৰ দিশটো সেইফালৰ পৰাও তেওঁ কৈছে। ট্ৰান্সজেণ্ডাৰ বা ইণ্টাৰছেক্স বা ছ'ল'গেমি, গে লেছবিয়ান, এই সমস্যাবিলাকক কাহিনীৰ মাজলৈ আনি এফালৰ পৰা অসমীয়া উপন্যাস সাহিত্যত এটা নতুন এটা দিশ নৱৰা মুখাৰ্জীয়ে আৰম্ভ কৰিছে। আৰু এইটো বিশেষকৈ তেওঁ তৃতীয় যিখন উপন্যাস, সেই উপন্যাসখন তেওঁ ৰঙিলী বুলি এটা চৰিত্ৰক লৈ লিখিছে, স্বৰ্গীয় ৰঙিলী। সেই উপন্যাসখন কিন্তু যিটো তাৰ নিৰ্মাণৰ দিশ, সেই নিৰ্মাণৰ দিশৰ পৰা অসমীয়া সাহিত্যত একেবাৰে নতুন। এনেকুৱাকৈ আৰু কোনোবাই উপন্যাস লেখা কিন্তু মোৰ চকুত পৰা নাই। এই উপন্যাসখনত কি কৰিছে, যিটো কল্পনা বাস্তৱ, যিটো জীৱন মৃত্যু, যিটো প্ৰকাশ্য অপ্ৰকাশ্য, এই সকলোবিলাক যেন কোনোবা মনৰ ভিতৰত কোনোবা এনেকুৱা ঠাই আছে য'ত তাৰ বিৰোধবোৰ মীমাংসা হৈ যায়। আৰু এতিয়া কিছু পৰিমাণে অসমীয়া সাহিত্যটো তাৰ আলোচনা আহিছে, কিন্তু এনেকুৱা উপন্যাস লেখা মোৰ চকুত পৰা নাই এতিয়ালৈকে। এই যে LGBT বা ইণ্টাৰছেক্স, এই তেওঁলোকৰ যিবোৰ সমস্যা, এইবোৰ সমস্যাক লৈ এখন মৰ্মস্পৰ্শী উপন্যাস তেওঁ লিখি উলিয়াইছে, চিনাকি চুবুৰী বুলি। আৰু ইয়াত গোটেই উপন্যাসখনৰ বিষয়টো যিধৰণে তেওঁ ট্ৰিটমেণ্ট কৰিছে, যিধৰণে আলোচনালৈ আনিছে, সেই ধৰণবোৰ সম্পূৰ্ণ নতুন। আৰু এইমাত্ৰ যদি একদম ষ্টাৰ্ক নেকেড ৰিয়েলিটি, একেবাৰে ৰূপ বাস্তৱ, পিছ মুহূৰ্তত হয়তো এটা কল্পনাৰ জগতত সোমাই গৈছে। এই মুহূৰ্ততে হয়তো আমাৰ একেবাৰে চিনাকি বাস্তৱ জগতখনৰ পৰাই কথা লৈছে, কিন্তু পিছ মুহূৰ্তত হয়তো বকাসুৰৰ জীয়েকৰ কোনোবা আন এটা লম্বিত নেকি, এনেকুৱা এটা অসুৰৰ লগত বিয়াৰ ঠিক হৈছে। কল্পনা বাস্তৱ চব একাকাৰ কৰি পেলাইছে। এই কৌশল, যিহেতু বিষয়বোৰে সম্পূৰ্ণ নতুন অসমীয়া সাহিত্যত বা অসমীয়া সমাজৰ কাৰণেও, আমি যিবিলাক কথা আগতে কোনোবাই জানিলেও হয়তো পোনপটীয়াকৈ আলোচনা নকৰিছিলে। সমস্যাবোৰ যে নাছিল মোৰ তেনেকুৱা মনে নধৰে, কাৰণ সমস্যাবোৰ সদায় আছিলে, কিন্তু আলোচনালৈ অনা নাছিলে। বা এতিয়া LGBTৰ যিবিলাক সমস্যা, বা লেছবিয়ান, গে বা ইণ্টাৰছেক্স বা ট্ৰান্সজেণ্ডাৰ, এই সকলৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাকক বিষয়বস্তুৰ ক্ষেত্ৰত কেন্দ্ৰলৈ অনা নাছিলে। বৰ কষ্ট কৰি বহুত আৰু অধ্যয়ন কৰি, পঢ়া শুনা কৰি, তাত বিজ্ঞানিক কথাবোৰো সেইবিলাক সকলোবোৰ সামৰি, আৰু সামাজিক তাৰ দিশটো যেনেকৈ আছে, বা চায়েন্সে বিজ্ঞানিক কথাৰ দিশটো সেইফালৰ পৰাও তেওঁ কৈছে। বা ৰঙিলীয়েনো কি কাৰণে এনেকুৱা এখন সমাজ বিচাৰে য'ত আৰু পপুলেশ্যন বা জনসংখ্যা আৰু বৃদ্ধি কৰিবলৈ বিচাৰে। এই পপুলেশ্যনৰ দ্বাৰা তেওঁ কাক বুজাইছে, জীৱ জন্তু, চৰাই চিৰিকটি, সেই আৰু গছ গছনি সকলোকে লৈ আমাৰ যিটো পৰিৱেশ, এই পৰিৱেশটোক কেনেকৈ এটা কাহিনীৰ মাজত তেওঁ এটা নেৰেটিভৰ মাজত কেনেকৈ সোমোৱাব পাৰিছে, এইটো যথেষ্ট স্কিলৰ দৰকাৰ। উপন্যাসিক হিচাপেও তেওঁৰ যি দক্ষতা, সেই দক্ষতাও প্ৰকাশ পাইছে। আৰু লগতে তেওঁৰ যে অধ্যয়ন, যিকোনো এটা বিষয় তেওঁ ভালকৈ অধ্যয়ন কৰিহে কথাবোৰ কৈছে। এতিয়া যেনেকৈ ছ'ল'গেমি বুলি ক'লে, সেইটো কথাৰ লগত আমাৰ অসমীয়া পাঠক ইমান পৰিচিত নহয় আচলতে। কিন্তু এই যে কনচেপ্টবোৰ, কিন্তু বা ট্ৰান্সজেণ্ডাৰ বা ইণ্টাৰছেক্স বা ছ'ল'গেমি, বা গে লেছবিয়ান, এই সমস্যাবিলাকক কাহিনীৰ মাজলৈ আনি
এফালৰ পৰা অসমীয়া উপন্যাস সাহিত্যত এটা নতুন এটা দিশ নজোৱা মুখাৰ্জীয়ে আৰম্ভ কৰিছে। মই ভাবিছোঁ এই দিশটোৱে নিশ্চয় উপন্যাসখনক এটা বিশেষ স্থান দিব কিন্তু। আৰু আন হয়তো লেখক লেখিকায়ো এই ধৰণৰ সমস্যাবিলাকৰ প্ৰতি তেতিয়া মনোযোগ দিব, বা আমাৰ পাঠক সমাজৰ ধৰি লওক সমাজৰ প্ৰতি যিবিলাক কথা এটা সময়ত টেবুৰ নিচিনা আছিলে, মানুহে উল্লেখ কৰিবলৈ নিবিচাৰে, কিন্তু তেনেকৈ থকাৰ কাৰণে হয়তো কম সংখ্যক হ'লেও যে বহুত মানুহৰ জীৱন একেবাৰে দুৰ্বিষহ হৈছিলে, এই কথাবিলাকো এতিয়া পোহৰলৈ আহিছে। মই নাজবাক অভিনন্দন জনাইছোঁ।